নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি বহুত দিনৰ মূৰত ক্লাছ এটা ল'ব আহিছো সো আজি আমি কথা পাতিম এডিআৰই 2.0 কি হল আৰু তাৰপিছত এডিআৰই 3.0 কি কৰিব লাগিব আৰু কাঠপৰো এনালাইসিস এটা আনিছো মই সো আমি প্ৰথমতে চাও এডিআৰই 2.0 যোনটো শেষ হল এডিআৰই 2.0 এন সো ইয়াতে এডিআৰই 2.0 কাট অফ হায়াৰ গৈছিল দেন এডিআৰই 1.0 কাৰণ এবাৰটো নেগেটিভ মাৰ্কিংও আছিল তথাপিও কাট অফটো বহুত ওপৰত গৈছিল সো এটা এটা ফ্যাক্টৰ বহুত ইম্পৰ্টেন্ট এডিআৰই 3.0 ৰ কাৰণেও কাৰণ নেক্সটত মানে ইয়াতকৈ আৰু যাব কাট অফ সো আপোনালোকে প্ৰেক্টিস ভাল কৰিব লাগিব এবাৰ ৰিভিজন বাৰে বাৰে কৰি থাকিব লাগিব সো এবাৰ এপিএসসি ক্যান্ডিডেট বিলাকেও বহুতে এপ্লাই কৰিছিল যোৱাবাৰ কৰা নাছিল ইমান এবাৰ বহুতে কৰিছে আৰু এডিআৰই স্কিল টেষ্ট হাৰ্ডাৰ দেন প্ৰিভিয়াস এডিআৰই 1.0 এবাৰ এডিআৰই স্কিল টেষ্টটো আগতকৈ হাৰ্ড হৈছে কাৰণ এবাৰ বহুত লেন্দি আহিছে পেপাৰটো সো ইয়াৰ আগৰবাৰৰ লগত তুলনা কৰোঁতে আৰু এক্সাম কন্ডাক্টেড লেটলি সো এবাৰ যোনটো এডিআৰই 2.0 এক্সামটো এপ্লাই হোৱা বহুত দিনৰ পিছত ইয়াৰ হেৰি হৈছে এক্সামটো পাতা হৈছে সো এডিআৰই 3.0 তেনেকুৱাই হ'ব যেন লাগিছে সো আমি নেক্সট চাব গলে এডিআৰই 2.0 কাট অফ এনালাইসিস সো মই বহুত ফ্যাক্টৰ চাই পেলাই এটা কাট অফ আনিছো সো ইয়াৰ ভিতৰতে থাকিব লাগে সো এটো টেন্টেটিভ কাট অফ হয় সো আপোনালোকে ইমান নাভাবিব যে এটোই আহিব পাৰে কাট অফ সো আপোনালোকে চাব পাৰে সো এটো হৈ গল এইচএস সো এইচএস ৰ কাট অফ এটো সো ইউআৰ মেলৰ 142 পৰা 145 ভিতৰত থাকিব লাগে আৰু ইউআৰ ফিমেলৰ 135 ৰ পৰা 139 সো মই ইয়াতে এইচএস লেভেল বুলি দিছো যে ইয়াতে সায়েন্সৰো ইনক্লুড আছে সো সায়েন্সৰ অলপ বেছি যাব পাৰে সো মই দুটাৰ হেতু কাৰণে মই ইমানৰ পৰা ইমান লগে যোৱাৰ মাজত দিছো সো ওবিসি মেলটো হৈ যাব 135 ৰ পৰা 140 ওবিসি ফিমেল হৈ যাব 130 পৰা 133 and SC male to হৈ যাব 128 ৰ পৰা 131 আৰু SC female হৈ যাব 125 ৰ পৰা 130 সো এটো এটা টেন্টেটিভ হয় সো আপোনালোকে ইমান নভাবিব ইয়াৰ বিষয় মানে মোৰ মতে যিমান মই দিছো কাট অফ ইয়াৰ মাজত যাব লাগে সো এটো দেখা যাক কি হয় যেটা ৰিজাল্ট দিব সেপ্টেম্বৰ গ্ৰেজুৱেচন উইথ কম্পিউটাৰ So graduation with computer you are male to 137 or para 143 and you are female to 129 or para 133 OBC male to hoy jabo 133 para 137 OBC female to 126 or 130 loike SC male 128 tor para 131 SC female 124 or para 127 so more to graduation with computer asile so মই এক্সামটো ঠিকে হৈছে মোৰ আৰু গোটেখিনি কৰি আহিব পাৰিছো বহুতে কৰিব পৰা নাই কাৰণ পেপাৰটো বহুত লেন্দি আছিল সো ইয়াতে যদি আপোনালোকে 20 মান উঠাব পাৰিছে এটো কিন্তু বহুত ভাল স্কোৰ হ'ব গ্ৰেজুৱেচন উইথ কম্পিউটাৰত বহুত লেন্দি আহিছিল আৰু বাকি কিটা পেপাৰটো মই ইমান ভালদৰে নাজানো মই মানুহৰ পৰা শুনি পেলাই ওলাইছো সো গ্ৰেজুৱেচন উইথ কম্পিউটাৰটো মই অলপ ভালদৰে ওলাইছো সো আপোনালোকে চাব পাৰে কিমান কাট অফ যাব পাৰে সো নেক্সট হৈ যাব গ্ৰেজুৱেচন উইদাউট কম্পিউটাৰ সো ইয়াৰ ইউআৰ মেল to হৈ যাব 158 ৰ পৰা 165 ইউআৰ ফিমেল 148 ৰ পৰা 153 ওবিসি মেল to হৈ যাব 149 ৰ পৰা 153 OBC female to হৈ যাব 139 ৰ পৰা 145 SC male হৈ যাব 135 ৰ পৰা 139 SC female হৈ যাব 129 ৰ পৰা 135 সো এটো কাট অফ এনালাইসিস আছিল আমাৰ যোনটো এডিআৰই 2.0 কনক্লুড হ'ল ৰিজাল্ট আহি আছে সেপ্টেম্বৰত সো আপোনালোকে গমে পাই যাব সো এটো মোৰ ফালৰ পৰা এটা কাট অফ মই দিছো সো নেক্সট হৈ যাব আমি এতিয়া এডিআৰই 3.0 ষ্ট্ৰেটেজি কি হ'ব লাগে So ADRE 3.0 strategy to hobo lage je আপোনালোকে ৰেগুলাৰ ষ্টাডি কৰিব লাগিব 4 ঘণ্টা পাৰ ডে সদায় কাৰণ ৰেগুলাৰ কৰিলেহে আপোনালোকে ফল এটা ভাল পাব কাৰণ এবাৰ কম্পিটিশন তো আৰু হাৰ্ড হ'ব গৈ আছে
আৰু আপোনালোকে ৰিভিজনটো মাষ্ট কৰিবই লাগিব কাৰণ যোনটো আমাৰ হিষ্ট্ৰী আসাম হিষ্ট্ৰী বা ইণ্ডিয়ান হিষ্ট্ৰী জিঅ'গ্ৰাফি এইবিলাকৰ বাৰে বাৰে ৰিভিজন কৰি থাকিব লাগিব মেথছটো ৰিভিজন কৰি থাকিব লাগিব ৰিজনিং চ' আপোনালোকে বাৰে বাৰে ৰিভিজন কৰি থাকিলে এইখিনি আপোনালোকৰ মনত থাকিব চ' মক টেষ্ট দিব লাগিব আপোনালোকে মক টেষ্ট বুলি আপোনালোকে ইউটিউবত দিব পাৰে বহুতে কুৱেশ্যন ময়ো কুৱেশ্যন আনিম বহুতেও আনে কুৱেশ্যন চ' আপোনালোকে দি থাকিব পাৰিব আৰু চেল্ফ বিলিভ এইটো এটা বহুত ইম্পৰ্টেণ্ট ফেক্টৰ কোনো এটা এক্সাম ক্ৰেক কৰাৰ কাৰণে চ' আপোনালোকৰ যদি চেল্ফ বিলিভ আছে চ' আপোনালোকে ক্ৰেক কৰিব পাৰিব এক্সাম চ' মই বেছি নকওঁ একো মই এতিয়াতো ADRE এক্সাম খতম হৈছে চ' মই এতিয়া ৰেগুলাৰ সদায় এটা ভিডিঅ' আনিম 8টা বজাত সন্ধিয়া 8টা বজাত দিনৰ নহয় সদায় থাকিব এইটো কাৰণ নৱেম্বৰত এপ্লাই হ'বই চ' আপোনালোকৰ কাৰণে মই সদায় ইংলিছত থাকিব বাৰু মোৰ যিমান হেৰি মই অসমীয়াত নানো চ' আপোনালোকে ইংলিছতে ট্ৰাই কৰক কাৰণ আপোনালোকে টাইপিঙততো ইংলিছতে কৰিব লাগিব চ' ADRE 3.0 নৱেম্বৰত এপ্লাই চলিব বুলি কৈছে আমাৰ CMে চ' আপোনালোকে ৰেগুলাৰ ষ্টাডি কৰক মই ৰেগুলাৰ ভিডিঅ' আনি যাম এতিয়াৰ পৰা কাৰণ একমাহ মই ৰেষ্ট লৈছিলোঁ কাৰণ মোৰ ADRE স্কিল টেষ্টৰ এক্সাম আছিলে চ' লাষ্টলি ADRE 3.0 will be more tougher than ADRE 2.0 study like you have never studied before এবাৰ আপোনালোকে বহুত কষ্ট কৰিব লাগিব আগৰ বাৰতকৈ আৰু thank you for your kind attention I am here to support you at your studies so ৰেগুলাৰ মই 8টা বজাৰ পৰা ভিডিঅ' আনিম কালিৰ পৰা চ' আপোনালোকে ফ'ল' কৰি যাব thank you